ইউটিউব চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি এজন বিশেষ ব্যক্তিক আপোনালোকৰ মাজলৈ চিনাকি কৰি দিবৰ বাবে এই ভিডিঅ'টো আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। এই ককাজন হৈছে আমাৰ নামৰ আটাইতকৈ পুৰণি আৰু জ্যেষ্ঠ সদস্য। এইজন হৈছে শ্ৰী বুবুল দাস। নমস্কাৰ। ককাই অলপ নাৰ্ভাছ কৰিছে, কাৰণ আগতে কেতিয়াও এনেকুৱাকৈ সাক্ষাৎ লোৱা হোৱা নাই, সেইকাৰণে অলপ নাৰ্ভাছ কৰিছে। ককা, আপোনাৰ এনে নামত যে নাগাৰা নামত ফুৰিব এনে কিমান বছৰমান হ'ল? মই 12-15 বছৰৰ পৰা আপোনাৰ নামত ফুৰিছিল। এতিয়া আপোনাৰ বয়স কিমান এতিয়া? 65 মান হ'ল। মানে 65 বছৰৰ ওপৰত হ'ব ককাৰ বছৰ। মোটামুটি 10-12 পৰা এতিয়ালৈ ককাই নামে গাই আছে, অকল নামে গাই আছে। এওঁ নামত ঢোল তাল বজায়। কিমান ওজনৰ তাল বজায় আপুনি? মই 18 পোৱা, 20 পোৱা, মোটামুটি 4.5 কিলো 5 কিলো তাল বজায়। এইবিলাক এনেকুৱা তাল বজায়। এইযোৰ কিমান 16 পোৱা ন? 18 পোৱা 16 পোৱা মানৰ হ'ব এইযোৰ। ককা, আপোনাৰ কিবা অসুখ হোৱা শুনিছিলোঁ, কি হৈছে এনে? কি হৈছে আপোনাৰ? মোৰ অসুখ মানে এতিয়া চলি আছে। ল' প্ৰেছাৰ নেকি? ল' প্ৰেছাৰ। শক্তিটো কমি গৈছে আগতকৈ? শক্তি কমিছে অলপ। মানে আগতে বহুত ওজনত তাল বজাইছিল, এতিয়া মানে আৰু কমি আহিছে লাহে লাহে। তথাপিও ককাই নাগাৰাও বজাব জানে ন আপুনি? জানো অলপ চলপ। নাগাৰাও বজাব জানে। আৰু বেনপাতিতো আছিল আগতে? আছিলোঁ। বেনপাতিত কি কৰিছিল? ট্ৰাম্পেট বজাইছিলোঁ। ট্ৰাম্পেট। এই আগতে যে আপোনালোকে নাগাৰা নাম গাইছিল, আগৰ নাগাৰা নামটো এনেকৈ কেনেকুৱা আছিল আমাক কওকচোন অলপ। আগৰ নাগাৰা নাম কেনাই এটা ডগাৰ, এটা টকাৰ, এটা নাগাৰা আছিল। এটা নাগাৰা। আজিকালিতো নাগাৰা নাম বহুত ডেভেলপ হৈ গৈছে, মানে উন্নতি হৈ গৈছে। মানে 6টা-7টাক লৈকে বাজায়। আজিকালি মানে আজি এটাতে বাজাইছিলোঁ আমি, এটা টকাৰ, এটা ডগাৰ। আজিকালি 2টা নাগাৰা বজায়, ডাঙৰ নাগাৰা। আগতে এটাই বাজাইছিল। এটাই বাজাইছিলোঁ। আজিকালি মানে চেঞ্জ হৈ গ'ল অলপ। আগতে কেনেকৈ মানে মাননি চাননিৰ ক্ষেত্ৰত কেনেকুৱা আছিল নামত? ঘৰতে ইমান নাই, ধৰা বন্ধা নাই। গাড়ীখনো ভাড়াটো দিলেই হ'ল। এনে তামোল পাণ এনে অলপ দিলি, মানে এনেই গা বজাৰ দৰে গৈছিল আৰু ফূৰ্তিতে গৈছিলোঁ। অলপ তাল বজাই দিয়ক, নহ'লে আমি চাওঁ গোটাইবিলাকে। হ'ব। বজাই দিয়ক অলপ, চাওঁ। ককাই মানে আমাক আটাইকে তালৰ প্ৰশিক্ষণ দিয়াৰ কাৰণে আমাক মাতি আনিছিল, সেইকাৰণে ভিডিঅ'টো কৰি ল'লোঁ। আৰু কাৰণ এতিয়া ককাৰ শক্তিটো কমি আহিছে, মানে বেছি বজাব নোৱাৰা হৈছে, কাৰণ অসুখৰ বাবে। তথাপিও মানে আৰু সেই এৰা নাই, আৰু আশা এৰা নাই। মানে বহুত ইচ্ছা আছে মানুহজনৰ, নামত ফুৰিব বহুত ইচ্ছা আছে। বহুত সৰুৰ পৰাই নাম গাইছে যিহেতু, বহুত ইচ্ছা আছে। এতিয়াও এৰিব পৰা নাই নাম, মানে আৰু আমাক শিকোৱা কিছু মুহূৰ্ত আপোনালোকৰ মাজলৈ দিম বুলি